এঘৰ মানুহ আৰু মানুহ ঘৰৰ বাৰীখনত আচলতে কি বস্তু থাকিলে এঘৰ মানুহ স্বনিৰ্ভৰশীল হৈ পৰিব পাৰে আমি দেখুৱাবলৈ আহিছোঁ তেনেকুৱা এখন আচলতে ঘৰ আৰু ঘৰখনৰ বাৰীখনত বিভিন্ন ধৰণৰ আচলতে ফাৰ্মিঙৰ ব্যৱস্থা তেওঁলোকে কৰি লৈছে কিন্তু ক্ষুদ্ৰ তেওঁলোকৰ ফাৰ্মিং ব্যৱস্থাটো যদিও ক্ষুদ্ৰ আপোনালোকে ঘৰটো দেখিলে বুজি পাব আচলতে মই এতিয়া দেখুৱাবলৈ আগবাঢ়িছোঁ কুকুৰা ঘৰটো তেওঁলোকৰ কুকুৰা ঘৰটো যদিও সৰু হৈছে কিন্তু সৰু হ'লেও আচলতে খুব সুন্দৰকৈ আচলতে তাৰ যিটো সজোৱা প্ৰণালীটো ইমানেই সুন্দৰ হৈছে আপোনালোকে দেখিব দুটা ষ্টেপত দুফালে আপুনি কুকুৰা ফাৰ্মখন দেখিব ধুনীয়াকৈ ৰাখিছে আৰু এইটো পূৰা চাংঘৰ টাইপত তেওঁলোকে ৰাখিছে আৰু যুৱকজন হৈছে ঘৰখনৰ যুৱকজনৰ লগত আমি যিহেতু চিনাকি কৰি দিম আপোনালোকক কথা পাতিম যুৱকজনক আমি তোমাক ওলাই আহিব কৈছোঁ সেইখন মাৰি থৈ আহা জপনাখন মাৰি তেওঁৰ লগত কথা পাতিম তেওঁ হৈছে নয়নজ্যোতি বৰা শিৱসাগৰ জিলাৰ পটুৱাচালা গাঁৱৰ নয়নজ্যোতি বৰা তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ কেতিয়াৰ পৰা এইবিলাক কৰি আছে আজি 6 মাহমান হ'ল কি কৰিছা হাঁহ আৰু কুকুৰা পালন হাঁহটো কিমান আছে বৰ্তমান হাঁহ এতিয়া 2টা আছে বিকি এদাই হ'ল আকৌ এতিয়া হাঁহ ভৰামহি কিমান আছিলে 200 আছিলে 200 তোমাৰ কিমান মাহ পুহিছে মই 203 মাহ পুহিছিলোঁ 3 মাহত 200 কমপ্লিট এদাই হৈ গৈছে আৰু এতিয়া কুকুৰা কিমান আছে ঘৰটো কুকুৰা 100 মান আছে এতিয়া 100 মান আছে এই কুকুৰাৰ লগত কুকুৰা 6 মাহে হৈছে নেকি 6 মাহ হ'ল হয় কিমানকৈ হাঁহটো কিমানকৈ তোমালোকে দিলা হাঁহ এতিয়া লোকেলকৈ আমি বিকিলে 500কৈ বিকোঁ ইভাগে বেপাৰী আঁতৰৰ পৰা আহিলে কেজি হিচাপত নিলে 350 তেনেকৈ দিয়ে এটা ভাল মোটা ধন আচলতে ঘৰখনলৈ আহেনে হয় আহে ঘৰখন চলিব পৰাকৈ হেৰি হয় একদম ধুনীয়াকৈ চলিব পাৰে হেৰি কুকুৰা কেনেকুৱা ৰেটটো কেনেকুৱা কুকুৰা এতিয়া 280 তেনেকৈ আৰু মানে কি আছে তোমালোকৰ আমাৰ ম'হ আছে দেউতা ম'হৰ লগত থাকে মায়ে মই কুকুৰা হাঁহ কুকুৰা এইবোৰ তাৰপৰা ছাগলী আছে গৰু আছে ছাগলী কিমান আছে ছাগলী 9টা আছে পুখুৰী আছে নে পুখুৰী আছে পুখুৰীত মাছো আছে কি ৰাখিছা এতিয়া দেউতা ম'হৰ ওচৰত থাকে মা আৰু মই হাঁহ কুকুৰা ছাগলী এনেকৈ পাৰবোৰ আছে মাছো আছে মাছ কি আছে পুখুৰীত মাছ এইবোৰ ৰৌ বাহু কুঁহি তেনেকুৱা মাছটো বিক্ৰী কৰা নে ঘৰত খাবলৈ ঘৰৰ আৰু ছাগলী বিক্ৰী কৰিছানে নে ছাগলী বিক্ৰী কৰা নাই এতিয়া বৰ্তমান মানে গোটেই বস্তুটো তোমালোকে বৈজ্ঞানিক পদ্ধতি পুহিছানে নে ঘৰুৱা পদ্ধতি ঘৰুৱা হেৰি আৰু এইটো উৎপাদন শৈলীটো কেনেকুৱা তোমালোকৰ কেনেধৰণে আচলতে উৎপাদন কৰা ঘৰতে পোৱালি উলিয়াওঁ তাৰপৰা দোকানৰ পৰা অনা হয় তেনেকৈ চলি আছে দোকানৰ পৰা আনোতে পোৱালিবোৰৰ ৰেট কেনেকৈ এটা 30 টকা 35 টকা তেনেকৈ গোটেই এতিয়া ঘৰৰ বিষয়ে কোৱা কোন কেনেকৈ আছে তোমালোকৰ ঘৰত দেউতা আছে মা আছে মই আছোঁ ভণ্টি আছে এই ঘৰ এখনত চলিবৰ বাবে যিমানবিলাক আচলতে প্ৰয়োজনীয়তা বস্তুৱে হওক বা আৰ্থিক দিশতে হওক এই বস্তুবিলাকৰ পৰাই আহে নেকি তোমালোকৰ হয় এইবিলাকৰ পৰাই আহে কেনেকুৱা ধৰণে আহে দেউতা ম'হৰ লগত থাকে ম'হৰ গাখীৰ বিকে বা ম'হ বিকে সেইফালৰ পৰাও দেউতাই ইনকাম কৰে এতিয়া মায়ে মই এইবোৰৰ লগত থাকোঁ এইবোৰৰ পৰা ইনকাম হয় তেনেকৈ চলি আছে ঘৰখন মানে গোটেই খা খৰচ তোমালোকৰ এইবিলাক হয় হেৰি আগলৈ এনেধৰণে কৰিব বিচৰা নে তোমাক বিচাৰোঁ কেনেকুৱা ধৰণে তোমাৰ প্লেনিং আছে মোৰ প্লেনিং আছে মানে বেছি বহলাব বিচাৰোঁ জোখতকৈ বেছি পুহিব বিচাৰোঁ তেনেকৈ পুহিব পৰাকৈ ব্যৱস্থা আছেনে ঘৰ আছে আৰু বেলেগ কিবা কিবি কৰা নেকি এইবিলাক বেলেগ কিবা কিবি তেনেকৈ নকওঁ এইবোৰ হাঁহ কুকুৰাৰ লগতে এনেই লাগি থাকোঁ হয় কুকুৰা অকল মানে এনেকৈ ডাঙৰ হিচাপতে পুহি বিক্ৰী কৰা নে আৰু পোৱালি তেনেকৈ আছে পোৱালি আছে কিন্তু পোৱালিটো আমি বিক্ৰী নকৰোঁ ডাঙৰ হয়হে বিক্ৰী কৰোঁ পোৱালি আছে পোৱালিটো কেনেধৰণে ক'ত ৰাখিছা দেখাব পাৰিবা নেকি হয় আচলতে নয়নজ্যোতি বৰাই এনেধৰণে ঘৰুৱা পদ্ধতিৰে মানে গোটেই কামবিলাক কৰি আছে নেকি ম'হৰ এইবিলাক খুটি দেখিছোঁ গৰু হয় গৰু কিমান আছে গৰু 4-5টা আছে হয় ইয়াত আছে নেকি ইয়াতে আছে হয় আমি দেখাব বিচাৰিছোঁ আচলতে মানে এই গঁৰালটো তেনেকৈ ৰাখি দিছে ন হয় পদ্ধতিটো কোৱা হওঁ কেনেধৰণে ৰাখিছা ইয়াত সেই গধূলি হ'লে লাইটটো দি দিওঁ এইটো তেতিয়া মাকৰ ৰুমটো যোনটো পায় সিহঁতিও সেই লাইটৰ পোহৰত এইটো ৰুমেই পায় এইবিলাক কিনি অনা ন কিনি অনা পোৱালি টোটেল 100 মান আছেনে টোটেল 100 আছে ইয়াত আজি অনা 5 দিন হৈছে সিহঁতৰ 5 দিন হৈছে আৰু এইটো ডিংগাত মানে পানী আৰু খোৱা সেইটো দানা থাকে
হয় এনেধৰণে আচলতে নয়নজ্যোতি বৰাই পালন কৰিছে কুকুৰাই হওক হেৰিয়ে হওক গৰুৱে হওক মহে হওক ছাগলীয়ে হওক গৰু কিমান আছে বুলি ক'লা গৰু 5টা আছে হয় অকণমান ৰ'দটো বেছি দিছে আমি ছাহলৈ গৈ তোমাৰ লগত কথা পাতিব বিচাৰিম এই ভৱিষ্যতৰ দিনত প্লেনিং কেনেকুৱা ধৰণে কৰিছা কোৱা ভৱিষ্যত দিনত মই হাঁহ কুকুৰা পুহিয়েই জীৱিকা অৰ্জন কৰিম বুলি ভাবিছোঁ হয় কিমান এনে টাৰ্গেট কিমান আছে ফাৰ্মিঙৰ একদম পূৰা ডাঙৰকৈ ফাৰ্ম খুলি শিকিম হয় এনেধৰণে যুৱ প্ৰজন্ম চলিব পাৰে বুলি তুমি ক'বানে কাৰণ তুমিও সেই যুৱ প্ৰজন্মৰ মাজৰে এজন ধুনীয়াকৈ পাৰিব চলিব হয় ঘৰখনলৈ ধুনীয়াকৈ ইনকম হ'ব আহে কিমানমান এনেই আনুমানিক ক'ব পাৰিবা নেকি আনুমানিকটো কুকুৰা হ'লে 10-15 হাজাৰ টকাটো ওপৰত ধুনীয়াকৈ আহিব এশত হয় হাঁহকো তেনেকৈ ধৰা 5টা বুলি 500 বুলি যিহেতু তুমি কৈছা 500কৈ দিয়া নে আৰু তাতকৈ ওপৰত লোৱা 500কৈ হয় লোকেলকেতো 500 ইভাগে বেপাৰীটো তাতকৈ কম হয় আৰু কম হয় 300-400 মানে এটা মোটামুটি ভাল হেৰি আহে ধুনীয়াকৈ হয় মহৰ হেৰিটো গাখীৰটো অকল দৈ হিচাপত বিক্ৰী কৰা নে ইভাগে দৈ হিচাপতো বিক্ৰী হয় আৰু পাপাই মতে তাৰমানে পাপাই কিছুমান দৈকৈ বিচাৰে দৈকৈ দিয়ে কিছুমানে এৱাকৈ বিচাৰে এৱাকৈ দিয়ে হয় কিমান আছে এতিয়া মহ 6টা আছে মাইকী গোটেইকেইটা মাইকী আছে হয় মহ বিক্ৰী ইভাগে কৰা নে পোৱালি হিচাপত বিক্ৰী কৰে কি ক'বা মানে উঠি অহা প্ৰজন্মই এনেধৰণে কৰিব পৰাকৈ ব্যৱস্থাটো তুমি কি ক'বা মানে ধুনীয়াকৈ চলিব পাৰিবনে ধুনীয়াকৈ চলিব পাৰিব এখন ঘৰ ধুনীয়াকৈ চলি যাব এইবোৰ কৰিলে তেওঁলোকক আহ্বান জনাবানে জনাম হয় হয় এয়া আছিলে নয়নজ্যোতি বৰা আচলতে কেমেৰা আগত ওলাবলৈ ল'ৰাটোৱে লাজ কৰে কিন্তু সি যিভাগে আচলতে কামটো কৰি আছে আমি গম পালোঁ যে বিভিন্ন ধৰণে সি হাঁহ পালন কৰি আছে বিভিন্ন ধৰণে আচলতে কুকুৰা পালন কৰি আছে তাক উৎসাহিত কৰিবৰ কাৰণে আৰু গৰু আছে মানুহ ঘৰত আচলতে ছাগলীও বহুত আছে মৎস্য পালন ধুনীয়াকৈ কৰি আছে বাৰীখনত আচলতে বিভিন্ন শাক পাচলি খেতি কৰা নাই কৰে কি কৰিছিলে এইবুলি আলু কৰিছিলে তাৰপৰা এইবোৰ তিয়ঁহ চিয়ঁহ কৰিছিলে জিকা চিকা এইবিলাক কৰে মানে ঘৰৰ যিবিলাক খাদ্যৰ বস্তু প্ৰয়োজন হয় ঘৰতে হয় চাওক আচলতে ঘৰত যিমানবিলাক খাদ্য বস্তু প্ৰয়োজন হয় বা এই গৰু ম'হ ছাগলী এইবিলাক যিবিলাক প্ৰয়োজন হয় এখন ঘৰ চলিবলৈ যিমান আচলতে টকাৰ প্ৰয়োজন হয় আৰ্থিক দিশৰ ক্ষেত্ৰত কাৰণ আনুষংগিক ঢেৰ বিষয় আহি পৰে ক'ৰবাত বিয়া সকামৰ পৰা আদি কৰি নিজৰ চোলা পেনৰ পৰা আদি কৰি খা খৰচ পঢ়া শুনা এইবিলাক সকলোবিলাক এইবিলাকৰ চলি আছে হয় এইবিলাকৰ চলি আছে হয় এওঁলোক আচলতে একোটা উদাহৰণ হয় কিয়নো এই যিবিলাক আচলতে ঘৰ এখনত আৰ্থিকভাৱে যিমানবিলাক প্ৰয়োজনীয় ভিডিঅ'টো বনোৱাৰ লক্ষ্য আমাৰ উদ্দেশ্য এইটোৱে যে তোমাক দেখি পেলাই আন 10জনে আচলতে কৰ্মযোগী হওক কাৰণ এইটো হয় নাই বাৰু তুমি এইটো বিশ্বাস কৰা নাই তোমাৰ লগত বহুতেই এই মুহূৰ্তত আচলতে একো নকৰি এনেই ঘূৰি ফুৰে সেইটো হয় নে নহয় হয় আৰু সেই মুহূৰ্তত কিন্তু নয়নজ্যোতি বৰাই আপোনালোকে চাওক কুকুৰা পুহিছে খুব সুন্দৰকৈ আচলতে চাঙি ঘৰ তৰি পেলাই খুব চাঙত আচলতে ধুনীয়াকৈ কুকুৰা পুহিছে আৰু যেতিয়া আমি ভিতৰত দেখিছোঁ পোৱালি আনি ৰখাই থৈছে সেই বেজটো ওলোৱালৈকে মানে বেজ বাই বেজ পুহি থোৱা হয় মানে সেই বেজ বিকিব পৰা হ'লে আমি নতুন বেজ আকৌ আনো সোমোৱাই দিয়া হাঁহটো এতিয়া তোমালোকৰ শেষ হ'ল বুলি শেষ হ'ল হাঁহ অৰ্ডাৰ দি থোৱা আছে হাঁহ আহিব মানে ইটোৰ পিছত ইটো পিছত আহি থাকে তেতিয়া মানে মূলধনটো হেৰাই নাযায় তাৰমানে মূলধনটো যদি আপুনি পইচাটো তাৰমানে নিজৰ ওপৰত কথা যদি বেজ পুহি পিনি যদি বহুত দিন ৰখি দিয়ে আপোনাৰ পইচাৰ পিছত অসুবিধা হ'ব শেষ হৈ যাব সেইকাৰণে আমি বেজ পুহি থাকোঁ হয় দেখিছেন খুব সুন্দৰকৈ আচলতে এটা প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে তেওঁলোকে পুহিছে আৰু এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে এই ভিডিঅ'টো দেখি বা তেওঁ কৰ্মৰ যিটো কৰ্মস্পৃহা দেখি আন 10জন আগবাঢ়ি হওক সুন্দৰকৈ আচলতে তেওঁলোকে কৰক আমাৰ উদ্দেশ্য আচলতে সেইটোৱে আৰু দেখিবলৈ পোৱা গৈছে আমি যিমানবিলাক ভিডিঅ' বনাইছোঁ আচলতে প্ৰতিবিলাক ফাৰ্মৰ ভিডিঅ' হওক বা গৰু ছাগলী গাহৰি যিয়ে নহওক আমি বনাই আহিছোঁ আৰু প্ৰত্যেকবিলাকে আচলতে যেতিয়া বনাই গৈছে বা ভিডিঅ' কৰি গৈছোঁ প্ৰত্যেকৰে একোটা মানে লাভ হৈছে কাৰোবাৰ ধৰক কোনোবাই পোৱালি বিকিবলৈ চাই আছিলে পৰা নাছিলে কিন্তু আমি ভিডিঅ'টো কৰাৰ লগে লগে আচলতে বহুতে তেওঁলোকলৈ ফোন কৰিছে পোৱালি বিচাৰিছে আৰু তোমাক সেইসকল তেনেকুৱা ধৰণে তোমাকো বিচাৰিব হাঁহৰ অৰ্ডাৰে হওক কুকুৰা অৰ্ডাৰে হওক পোৱালিয়ে হওক বা হেৰিয়ে হওক সেইবিলাক মানে ডাঙৰবিলাকে হওক বিচাৰিব দিব পাৰিবা নাই পাৰিম নিশ্চয় পাৰিম তোমাৰ লগত যোগাযোগ কৰিলে হ'ব তোমাৰ নম্বৰটো কৈ দিবা নেকি তেতিয়া যোগাযোগৰ মানে হেৰিটো কেনেকৈ যোগাযোগ কৰিব 9864336295 হয় এই নাম্বাৰত আচলতে যোগাযোগ কৰিলে আপোনালোকে যদি আপোনালোকৰ পোৱালি প্ৰয়োজন হৈছে হাঁহ কুকুৰা তেতিয়াহ'লে তেওঁ দিব পৰা ক্ষমতাটো আছে তেওঁ ঘৰতে আছে যিহেতু আৰু এই ছাগলী গৰুৱে হওক মহে হওক এই মহৰ তোমালোকে এনেকৈ অৰ্ডাৰ লোৱা নেকি গাখীৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত লোৱা হয় বিয়া সকামৰ অৰ্ডাৰ লয় হয় মানে কাৰোবাক গাখীৰ প্ৰয়োজন হয়
দিব পাৰিব পাৰিব। হয়, এই নম্বৰত কণ্টেক্ট কৰিলে আচলতে গাখীৰ বহুতক আচলতে সকামত গাখীৰ ক'ত লগাম ক'ত পাম এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে সেই মুহূৰ্তত আপোনালোকে নয়নজ্যোতি বৰুৱাৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰিলে তেওঁ গাখীৰৰ যি দৈ গাখীৰ হওক এৱাঁ গাখীৰ হওক দিব পাৰিব। গতিকেলৈ এনেকুৱা এজন যুৱক এনেই বয়স কিমান হৈছে তোমাৰ জনাব নেকি? বয়স 18 বছৰ। 18 বছৰ বয়সতে আচলতে পঢ়া শুনাও কৰি আছে ল'ৰাজনে আৰু তাৰ মাজে মাজে চাওক আপোনালোকে খুব সুন্দৰকৈ আচলতে তেওঁ প্ৰতিটো বস্তুৰ লগতে জড়িত হৈ পৰিছে। কি শাক পাচলি হওক, কি হাঁহ কুকুৰা গৰু ছাগলী ম'হ এই সকলোবিলাক আচলতে পুহি সুন্দৰকৈ ঘৰখনৰ লগতে গোটেই পৰিয়ালটো আচলতে চলিব পৰাকৈ স্বাৱলম্বী হৈ পৰিছে। আৰু আপোনালোকেও যদি বিচাৰে আপোনালোকেও এনেধৰণে কৰ্ম কৰিবা, এনেধৰণে হাঁহ কুকুৰা পুহি আচলতে এই দুই এটা পুহি মানে হতাশ হ'ব নালাগে ন? তোমাৰ ধৰ এনেধৰণে বেছ বাই এটা প্লেনিঙত চলি আছে বস্তু, এনেকৈ চলাই নি থাকিব পাৰিম বুলি আশা কৰিছোঁ। হয়, তেওঁ আশা কৰিছে আৰু আপোনালোকেও যদি তেনেকৈ প্লেনিঙত কৰি লয় গোটেই আপোনালোক এটা দিনত গৈ আপোনালোক স্বাৱলম্বী হ'বগৈ। গতিকেলৈ আপোনালোকেও কৰক। আপোনালোকক উৎসাহিত কৰিবলৈ আমিতো আছোঁৱেই, আমি প্ৰত্যেকজনৰ ওচৰত গৈছোঁ। আচলতে আপোনালোকে যি কৰ্ম আজি সেই কৰ্ম আজি দেখুৱাই আছোঁ, আপোনালোক উৎসাহিত হ'ব, আপোনালোকৰ লাভ হ'ব। আমিও তাকে কামনা কৰিম যাতে আপোনালোক প্ৰত্যেকজনে একোজন স্বাৱলম্বী হৈ পৰে। যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি বিচাৰে যে কেনেকুৱা ভিডিঅ' বিচাৰে, আমুক কৰক তামুক কৰক, আপোনালোকে আমাক পৰামৰ্শ দি যাব। আপোনালোকৰ পৰামৰ্শ মতেই আমি আপোনালোকক যিমান পাৰোঁ সিমান আপোনালোকক ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। খালি আপোনালোকে আমাকো উৎসাহিত কৰিব আপোনালোকৰ কমেণ্টৰ জৰিয়তে। অনাগত দিনত আমি আপোনালোকৰ কাষত আছোঁ, মাত্ৰ আপোনালোকে আমি যি নাম্বাৰ দিছোঁ সেই নাম্বাৰ যোগাযোগ কৰক। আপোনালোকক ৰাইজৰ মাজলৈ নিয়াত আমি কেতিয়াও কৃপণালি নকৰোঁ।